এই নটিফিকেশ্যনখন পাব্লিছ হৈছে 1 এপ্ৰিল 2025 তাৰিখে আৰু ইয়াৰে মেইন কথাখিনি আমি ইয়াতে চাবলৈ চেষ্টা কৰিছোঁ। এই নটিফিকেশ্যনখনত এইখিনিয়ে কথা লিখা হৈছে যে 1947 চনৰ অসম পেছা ব্যৱসায় চাকৰি আদি কৰ আইনৰ ধাৰা 4 দ্বিতীয় প্ৰদত্ত ক্ষমতা ব্যৱহাৰ কৰি অসমৰ ৰাজ্যপালে তলত উল্লেখ কৰা ধৰণে এই আইনটোৰ সংলগ্ন তালিকা সংশোধন কৰিবলৈ আদেশ জাৰি কৰিছে। ইয়াতে আপোনালোকে নাম্বাৰ 1ত দেখিছে চেলাৰী এণ্ড ৱেজ আৰ্নছ ছাচ পাৰ্চন হুজ মান্থলি চেলাৰিজ অৰ ৱেজেছ আপ টু। ইয়াতে আপোনালোকে এটা চাৰ্ট দেখিছে তেওঁলোকৰ মাহিলী ইনকাম কিমানখিনিলৈকে হ'লে কিমানখিনি টকা তেওঁলোকে টেক্স দিব লাগিব, এইখিনি কথা ইয়াতে লিখা হৈছে। যদি আমি এই কথাখিনি চাওঁ তেতিয়াহ'লে আমি ইয়াতে চাম যে দৰমহা আৰু মজুৰি গ্ৰাহক যিসকল ব্যক্তিৰ মাহিলী দৰমহা বা মজুৰি হ'ল 15,000 যদি পৰ্যন্ত হয় তেতিয়াহ'লে কোনো কৰ দিব নালাগে। কিন্তু 15,001 টকা বা তাতোধিক হ'লে তেওঁ কিন্তু 25,000ৰ তলত হ'লে অৰ্থাৎ 15,001 টকা বা তাতকৈ বেছি কিন্তু 25,000ৰ তলত হ'লে তেওঁ প্ৰতিমাহে দিব লাগিব 180 টকা। আৰু যদি 25,000 বা তাতোধিক 25,001 টকা হ'লেও বা তাতকৈ বেছি হ'লেও তেওঁ দিব লাগিব 208 টকাকৈ প্ৰতিমাহে কৰ দিব লাগিব। তো এইখিনিয়ে আছিলে আজিৰ এই নটিফিকেশ্যনখনত আপোনালোকে দেখিলে।